নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। আপোনালোকক মই অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এইটো চাব পাৰিছে DW অফিচিয়েল ৱেবছাইট ৰান কৰিছোঁ। বন্ধুসকলে এটা আপডেট দিব বিচাৰিছিলোঁ। আপোনালোকে কিছুমান কমেণ্টৰ ৰিপ্লাই অনুযায়ী মই এই ভিডিঅ'টো বনাই দিছোঁ, যাতে বন্ধুসকল চাই ল'ব পাৰে ধুনীয়াকৈ। আপোনালোকে চাই ল'ব পাৰিছে। ৰিকুইৰমেণ্ট যোনটো আছিলে, অ'কে ৰিকুইৰমেণ্টত ক্লিক কৰিছোঁ। ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে আপডেট আহিছিলে আৰু এইটো চাব পাৰিছে। LP আৰু UP যোনটো নটিফিকেশ্যন হয় সেইটো হয়। মই LPটো অন কৰিছোঁ আৰু নটিফিকেশ্যনটো অন কৰি পেলাই আপোনালোকক কেইটামান ডিটেইলছ জনাব বিচাৰিছোঁ। এইটো ডেটটো আপোনালোকে স্পষ্টভাৱে চাব পাৰিছে, 26 ডিচেম্বৰ 2023। গতিকে আৰু কি ভেকেঞ্চি বেছি দেৰি নহয়, অতি শীঘ্ৰে আপোনালোকৰ ভেকেঞ্চি লিষ্টটো প্ৰকাশ কৰা হ'ব ভেৰিফিকেশ্যনৰ কাৰণে। আৰু বন্ধুসকল আপোনালোকে স্পষ্টভাৱে চাব পাৰিছে, ইয়াৰ টোটেল পোষ্ট আছিলে 3800 টোটেল পোষ্ট আছিলে LP UP ক্ষেত্ৰত। আজিৰ মেইন কথাটো হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যনত কি ডকুমেণ্টটো চোৱা হ'ব সেই সম্পৰ্কে জনাম আপোনালোকক। যিটো আপোনালোকৰ উল্লেখ আছে সেই ডকুমেণ্টটো স্পষ্টভাৱে গুৰুত্ব দিয়া হ'ব। ঠিক আছে, এইটো চাব পাৰিছে। বহুতে সুধি থাকে HSত আপোনালোকৰ 50% মাৰ্ক মাষ্ট বি ইম্পৰ্টেণ্ট। এইটো কৈয়ে দিছে, এইটো আপোনালোকৰ 50% মাৰ্ক থাকিবই লাগিব। বন্ধুসকল চাব পাৰিছে, স্পষ্টভাৱে এইটো উল্লেখ আছে আৰু এইটো পুৰণা লিষ্ট নহয়, আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো ডিচেম্বৰ 2023 লিষ্ট হয়। এইটো ভেকেঞ্চি, নতুন ভেকেঞ্চিৰে লিষ্ট, এইটো নটিফিকেশ্যনটো হয়। ঠিক আছে, ইয়াত স্পষ্টভাৱে আপোনালোকক কৈ দিছে, চাব পাৰিছে। আৰু ইয়াত 5% মাৰ্কছহে মাত্ৰ কেৱল HSৰ পৰা লোৱা হ'ব বুলি কৈছে। মাত্ৰ 5%, এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা 20% লোৱা হ'ব বুলি কৈছে। আপোনালোকে গম পাই চাগে। আৰু ক'ৰ পৰা কেনেধৰণৰ মাৰ্ক পেটাৰ্ণ থাকিব অলপ জনাই দিম বাৰু আপোনালোকক। ঠিক আছে বন্ধুসকল, আৰু আপোনালোকৰ ডিপ্ল'মাটো মাষ্ট বি ইম্পৰ্টেণ্ট থাকিব লাগিব। আৰু 5% মাৰ্ক মাত্ৰ ডিপ্ল'মাৰ পৰা লোৱা হ'ব। DLEDৰ পৰা মাত্ৰ 5% মাৰ্কহে লোৱা হ'ব, DLED বা BEd যদি কৰিছে। বাকী আপোনালোকে চাব পাৰিছে, স্পষ্টভাৱে ইয়াত ডাঙৰকৈ লিখা আছে, ভালকৈ চাওক, 85% মাৰ্ক। ঠিক আছে, 85% মাৰ্ক আপোনালোকৰ টেট এক্সামৰ পৰা লোৱা হ'ব বুলি কৈছে। 85, ভাবকচোন বাৰু কিমান পাৰ্চেণ্ট। 100ৰ ভিতৰত আধা ধৰি লওক মাত্ৰ 15%হে হৈ যাব। তেন্তে 85% আপোনালোকৰ ক'ৰ পৰা লৈ আহিছে, টেটৰ পৰা লৈছে। বাকী 15%হে মাত্ৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা লৈ আছে। ঠিক আছে বন্ধুসকল, চাব পাৰিছে স্পষ্টভাৱে ইয়াত উল্লেখ আছে। বহুতে কমেণ্ট কৰিছিলে দাদা ডিগ্ৰীটো লাগিব নেকি, কিন্তু আপোনালোকে চাওক স্পষ্টভাৱে ইয়াত উল্লেখ আছে, কোনো ধৰণৰ ডিগ্ৰী বিচৰা নাই বন্ধুসকল। মই অলপ এইটো ইৰেজ কৰি দিছোঁ, যাতে বন্ধুসকল চাব পাৰিব। অ'কে, ইয়াত স্পষ্টভাৱে নটিফিকেশ্যনত উল্লেখ আছে যে হাই ছেকেণ্ডেৰী পাছ হ'লেই হ'ল যদি আপোনালোকে LP টিচাৰৰ কাৰণে এপ্লাই কৰে। হাই ছেকেণ্ডেৰী পাছ লগতে DLED আৰু টেট কোৱালিফাই হ'লে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ গুৰুত্ব দিছে এইবাৰ NCC চাৰ্টিফিকেটৰ ওপৰত, যিটো আপোনালোকৰ ধৰি লওক NCC চাৰ্টিফিকেট যিসকলৰ আছে তেওঁলোকৰ C চাৰ্টিফিকেট থকাসকলৰ 5% দিব, B চাৰ্টিফিকেট থকাসকলৰ 3% দিয়া হ'ব। চাব পাৰিছে স্পষ্টভাৱে। আৰু 5% আপোনালোকৰ এক্সট্ৰা মাৰ্ক ক'ৰ পৰা দিয়া হ'ব, যদি আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলৰ আপোনাৰ যদি চাৰ্টিফিকেট আছে, কালচাৰেল এক্টিভিটি ধৰি লওক ছিংগিং, ডান্সিং, ঠিক আছে, তাৰ ওপৰত যদি আছে তেন্তে আপুনি 5% ডাইৰেক্টকৈ পাই যাব। আৰু আপোনালোকৰ NCC চাৰ্টিফিকেটত কিমান মাৰ্ক আছে ইয়াত স্পষ্টভাৱে ধুনীয়াকৈ উল্লেখ আছে, চাই লওক ধুনীয়াকৈ। ঠিক আছে বন্ধুসকল, এইটো কুৱেশ্যনটো বাৰে সুধি আছিলে বন্ধুসকল, সেইকাৰণে আপোনালোকক জনাই দিলোঁ কথাটো। যদি নতুনকৈ কিবা জানিবলৈ থাকে নেক্সট ভিডিঅ'ত মই জনাম বাৰু আপোনালোকক, আৰু আপডেট আহিলে আপোনালোকক পোনপ্ৰথমে জনাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আপডেটবোৰ পাই থাকিব। ঠিক আছে বন্ধুসকল, এইটো চাব পাৰিছে। আপোনালোকৰ পোনপ্ৰথমে আপোনালোকৰ হাই ছেকেণ্ডেৰী ডকুমেণ্টবোৰ চাব, যদি ডিগ্ৰী আছে চাব পাৰে। টেট বা CTETৰ মাৰ্ক চাব আৰু DLEDৰ মাৰ্কবোৰ ধুনীয়াকৈ চোৱা হ'ব। এইকেইটাই চোৱা হ'ব, এক্সট্ৰা কোনো ধৰণৰ চোৱা নহয়। ঠিক আছে বন্ধুসকল, যদি পাৰে আপোনালোকৰ ভেৰিফিকেশ্যন অহাৰ আগে মই আপোনালোকক কৈ দিম কি ধৰণৰ ডকুমেণ্ট লৈ যাব লাগিব। আৰু এইবাৰ বন্ধুসকল আপোনালোকে ফাইলটো লৈ যোৱাটো বহুত বেটাৰ, কাৰণ কোন সময়ত কোনটো ডকুমেণ্ট বিচাৰে ডাইৰেক্টলি ক'ব নোৱাৰি। ইয়াত স্পষ্টভাৱে চাওক কিমানটো ডকুমেণ্ট বিচৰা হৈছে। চাওক এইকেইটা ডকুমেণ্ট ভেৰিফাই কৰিব। ঠিক আছে, ফাৰ্ষ্টত আপোনাৰ পাছপৰ্ট চাইজ ফটো, SSLC মাৰ্কশ্বিট, এডমিট কাৰ্ড, মাৰ্কশ্বিট চাৰ্টিফিকেট, তাৰপিছত আপোনাৰ হায়াৰ কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, DLED ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ যদি চাৰ্টিফিকেট আছে দেখাব, বা ফাইনেল চাৰ্টিফিকেট এখন দেখালে হ'ব। কাষ্ট চাৰ্টিফিকেট চাব, তাৰপিছত আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় অসমৰ বুলি কিবা প্ৰুফ হিচাপে আপোনাৰ চাব। ঠিক আছে, নেক্সট আপোনাৰ টেট বা CTETৰ মাৰ্ক পেটাৰ্ণটো চাব, ছিগনেচাৰ চাব, স্কেন। ঠিক আছে,
আৰু যদি নতুনকৈ চাই আপোনালোকক মই জনাই দিম বাৰু নেক্সট ভিডিঅ'। ঠিক আছে, মুঠতে এইকেইটা ডকুমেণ্ট মাষ্ট বি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ কাৰণে, ভালকৈ চাব পাৰিছে, কাৰণ মই কোৱা কথা নাই, এইটো ন'টিফিকেশ্যনত উল্লেখ আছে। ঠিক আছে বন্ধুসকল, গতিকে নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ দি দিম। ধন্যবাদ।